Hello, this is HealthyCast. I'm Dr. Dhrubajyoti Gogoi. Welcome to another episode of HealthyCast by Emergel.in. HealthyCast আমি এই অনুষ্ঠানটোৰ যোগেদি তিনিটা বস্তু প্ৰচাৰ কৰিব বিচাৰোঁ। প্ৰথম হ'ল হেল্থ কেয়াৰ এৱেৰনেছ, দ্বিতীয় হৈ গ'ল এণ্ট্ৰপ্ৰেনিয়ৰশ্বিপ আৰু তৃতীয় হৈ গ'ল ইনস্পিৰেশ্যন বা মটিভেশ্যন। প্ৰতিটো হেল্থিকাষ্টৰ এপিছডত আমাৰ লগত এজন বিশেষ ব্যক্তি উপস্থিত থাকে, যি হয় খুব উদ্যমী ব্যক্তি। তেওঁ নিজৰ জীৱনত আগবাঢ়ি আহিছে, বিভিন্ন ধৰণৰ কাম কৰিছে আৰু সফলতা পাইছেহি। তেনেকুৱা এজন মানুহ থাকে, যাৰ পৰা আমি ভাবোঁ যে অন্য যদি এই এপিছডবিলাক চাই আছে, ভিডিঅ'জবিলাক চাই আছে, তেতিয়াহ'লে তেওঁলোকেও নিজৰ জীৱনত কিবা নহয় কিবা ইনস্পিৰেশ্যন বা মটিভেশ্যন পাব আৰু তেওঁলোকে কোনো চাকৰিৰ কাৰণে অপেক্ষা কৰি জীৱনৰ টাইমবিলাক যাতে ক্ষতি কৰিবলগীয়া নহয়। আৰু Emergel.in হৈছে আমাৰ এটা অনুষ্ঠান, যিটো আমি মধ্যবিত্তৰ কাৰণে উৎসৰ্গিত কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি যিটো স্পেচিয়েলাইজড হেল্থ কেয়াৰ আমি দেখা পাইছোঁ যে কেৱল এই ডাঙৰ চহৰ নগৰ, বিশেষকৈ গুৱাহাটীতে সীমাবদ্ধ হৈ আছে। কিন্তু আমি সদায় যেতিয়া মানুহক ট্ৰিটমেণ্ট কৰি থাকোঁ, অসমৰ গোটেইবিলাক সৰু বৰ নগৰ চহৰৰ পৰা বা গাঁও অঞ্চলৰ পৰা আমাৰ ওচৰলৈ পেচেণ্ট আহে। তেতিয়া আমি যিবিলাক প্ৰব্লেম সদায় দেখি থাকোঁ, যেনেকৈ ইমান দূৰৰ পৰা এজন অসুখীয়াল মানুহ ইমান দূৰলৈ আহিবলগীয়া হয় আৰু তাৰ লগতে বহুত খৰচ, এনেকুৱা ধৰণৰ কথা মানে আনুষংগিক জড়িত হৈ থাকে। সেইটো কাৰণে আমি এদিনাখন ভাবিছিলোঁ যে কিয় এই স্পেচিয়েলাইজ হেল্থ কেয়াৰটো গুৱাহাটীতে কিয় সীমাবদ্ধ হৈ থাকিব লাগে, অসমৰ প্ৰতিখন গাঁৱলৈ কিয় এইটো লৈ যাব নোৱাৰি। সেইটো আছিলে আমাৰ কাৰণে চেলেঞ্জ। আৰু তেতিয়া আমি আৰম্ভ কৰিছিলোঁ আমাৰ এটা ফ্ৰেঞ্চাইজি মডেল, যে এই আমাৰ গুৱাহাটীত থকা লেবৰেটৰী এই একেই নিচিনা সেৱা একেই দামত গুৱাহাটীৰ পৰা অসমৰ প্ৰতিটো জেগালৈ কিয় লৈ যাব নোৱাৰি আৰু কম দামত। এই চেলেঞ্জটো যেতিয়া আমি লৈছিলোঁ নিজে আৰু ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰিছিলোঁ, তো Emergel.inৰ সৃষ্টি হৈছিলে। যদিও আমি 10 বছৰীয়া পুৰণা, কিন্তু Emergel.inটো যোৱা বছৰৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। আৰু আমি ভগৱানৰ ওচৰত খুব ঋণী আৰু আমি বহুত সৌভাগ্যশালী যে আমাৰ লগত অসমৰ বিভিন্ন জেগাৰ পৰা বহু উদ্যমী যুৱকে এই আমাৰ যিটো যাত্ৰা, ইয়াত আমাৰ লগত লগ লাগিছেহি। তাৰ ভিতৰত এজন তেনেধৰণৰ অন্যতম ব্যক্তি আমাৰ লগত এদিনাখন ফোন কৰি জইন হৈছিলে উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ বিহপুৰীয়া অঞ্চলৰ পৰা। আৰু তেওঁৰ যিটো উদ্যম, সেইটো দেখি আমি অভিভূত হৈছিলোঁ আৰু আমি খুব ভাল পাইছিলোঁ তেওঁৰ আমাৰ লগত আহি জইন কৰাৰ কাৰণে। আৰু আজি প্ৰায় 6 মাহমান আগৰ পৰা তেওঁৰ নিজৰ অনুষ্ঠানত, নিজৰ অঞ্চলত এই অনুষ্ঠানটো আৰম্ভ কৰিছিলে। তো আমি আজি তেওঁৰ লগত এইখিনিয়ে কথা পাতিম যে তেওঁ কিয় আমাৰ লগত জইন কৰিলে, তেওঁ আগতে কি আছিল, কেনেধৰণে কথাবোৰ ভাবিলে। আহক আমি এই অনুষ্ঠানটোত ইয়াৰ আগৰ তেখেতৰ কাহিনীটো আমি আজি অনুধাৱন কৰোঁ। আমাৰ লগত আছে বিহপুৰীয়া নাৰায়ণপুৰৰ পৰা দেৱজিৎ নেওগ। হয়, নমস্কাৰ দেৱজিৎ, আজি অনুষ্ঠানটো লৈ অহাৰ কাৰণে তোমাক ধন্যবাদ। আৰু লগতে Emergel.inৰ লগত জড়িত হৈ যিটো তুমি মানে উদ্যম দেখাইছা, যিটো মানে স্পেচিয়েলাইজ হেল্থ কেয়াৰটো নিজৰ অঞ্চললৈ লৈ যাব খুজিছা, তাৰ বাবে আমি তোমাৰ ওচৰত অশেষ ধন্যবাদ। আচলতে Emergel লগত জইন কৰি মই বহুত সুখী হৈছোঁ। আচলতে প্ৰথম Emergel কি মই জনা নাছিলোঁ। তো লাষ্ট ইয়েৰ আমি গম পালোঁ যে Emergel বুলি এটা অৰ্গেনাইজেশ্যন আছে, যোনে হেল্থ কেয়াৰৰ ক্ষেত্ৰত বহুতখিনি কাম কৰিবলৈ আগবাঢ়ি আহিছে। তো মই যেতিয়া প্ৰথম গম পালোঁ যে ইউটিউবত একচুৱেলি পাইছিলোঁ। ইউটিউবত পাইছিলোঁ। অ'কে। তো ইউটিউবত পাই মই ইয়াত অফিচত ফোন কৰিছিলোঁ। তাৰপৰা মই নেক্সট মোক মাতিলে। এইটো কেতিয়াৰ কথা আছিলে? এইটো আপোনাৰ মোৰ অক্টোবৰ নৱেম্বৰত থাকিব। তাৰপাছত আহি আমি ইয়াত কথা পাতিলোঁ, আমাৰ অফিচিয়েলি কামখিনি হ'ল। তো যেতিয়া মই Emergel লগত জইন হ'লোঁ, তো নেক্সট আমি লাষ্ট ইয়েৰ এইখিনিলৈ আহিম। তাৰ আগতে আমি আৰু অকণমান আগৰ পৰা আহোঁ। ইয়াৰ আগতে তুমি কি কৰি আছিলা? হয়, ইয়াৰ আগতে মোৰ আচলতে ফ্ৰেঞ্চাইজি বিজনেছ আছিলে কম্পিউটাৰৰ। এডুকেশ্যন লাইনত আছিলে আমাৰ। এডুকেশ্যন লাইনত কি কৰিছিলা তাত? তো আমাৰ কম্পিউটাৰ ভোকেশ্যনেল এডুকেশ্যন শিকোৱা হয়। তোমাৰ অনুষ্ঠানটোৰ নামটো কি? আমাৰ NBC বুলি আছিলে। NBC মানে? NBC নেশ্যনেল বৰ্ড অফ কম্পিউটাৰ এডুকেশ্যন। অ'কে। তাত যিটো আমাৰ কম্পিউটাৰ ভোকেশ্যনেল কৰ্চখিনি শিকোৱা হয় তাৰমানে। এইটো কেতিয়াৰ পৰা কৰি আছিলা তুমি? এইটো আমাৰ 2015 পৰা আছিলে। 2015 চনত ষ্টাৰ্ট কৰিছিলে প্ৰথম তোমাৰ অনুষ্ঠান আছিলে। অ'কে। তাত তুমি কি শিকোৱা মেইনলি? তাত আমাৰ কম্পিউটাৰ যিখিনি ছফ্টৱেৰ কৰ্চখিনি, হাৰ্ডৱেৰ কৰ্চখিনি, বেছিকখিনি, টেলি, ERP9 এইখিনি যিখিনি কম্পিউটাৰ কৰ্চ হয় গোটেইখিনি শিকোৱা হয়। বাছ ভোকেশ্যনেলত আমাৰ সেইটো ক্ষেত্ৰত তুমি মানে মই অকণমান আগৰ পৰা আহিম দেই। হেল্থ কেয়াৰত আমি জানোৱে যেতিয়া, সেইটো অলপ পিছলৈ আহিম। এতিয়া কথা হ'ল কি, তুমি তোমাৰ অঞ্চলত যে কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজনীয়তা আছে, এই বস্তুটো কিয় ভাবিছিলা? সেইটো আচলতে যেতিয়া আমি মই যেতিয়া নিজেই গুৱাহাটীত আহি শিকিছিলোঁ, 2010 চনত মই গুৱাহাটীৰ চানমাৰীত শিকিছিলোঁ। তো তেতিয়া প্ৰয়োজন অনুভৱ কৰিছিল যে যদি আমাৰ তাতে থাকিলহেঁতেন, আমি তাৰ পৰা আহি গুৱাহাটীত লোকৰ লগত থাকি বা কষ্ট কৰি শিকিব নালাগে। একজেক্টলি। তো আমি ইয়াত কষ্ট কৰি শিকিছিলোঁ। তো তেতিয়া ভাবিলোঁ যে কাৰণ সুবিধা পোৱা নাই আমি কৰিবলৈ। তো 2010ৰ পিছত
যেতিয়া আমি ইয়াৰ পৰা গুৱাহাটীৰ পৰা গ'লোগৈ শিকি কৰি গ'লোগৈ তো তেতিয়া ভাবিলোঁ যে আমি কৰোঁ, কিন্তু কৰোঁ বুলি ভাবিলেও সুবিধা নহয়। যেতিয়া আমি সুবিধা পালোঁ তেতিয়া 2014 পৰা একচুৱেলি আমি আৰম্ভ কৰিছিলোঁ। তো 14ত আমাৰ আনঅফিচিয়েল আছিলে, 15ৰ পৰা আমি অথৰাইজেশ্যন লৈ পেলাই কামটো কৰিছিলোঁ। প্ৰথমতেতো ষ্ট্ৰাগল কৰিবলগীয়া হৈছিলে, কাৰণ প্ৰথমে তোমাৰ মানে তুমি প্ৰথম ইয়াত দুটা বস্তু আছে। এটা ক'লা যে তোমাৰ পাৰ্চনেল যিটো অনুভৱ যে আমাৰ ইমান দূৰৰ পৰা মই আহি শিকিব, সেইটো একদম সঁচা কথা যে নাৰায়ণপুৰৰ পৰা গুৱাহাটীত আহি শিকা, তুমি কোৰ্চটোৰ লগতে অন্য খৰচ বহুত বাঢ়ি যাব, থাকিব লাগিব নহয় জানো, বিভিন্ন কথা আহি যাব। এতিয়া তুমি ভাবিছা বাৰু ঠিকে আছে কথাটো, এটা দেয়াৰ ইজ এ গেপ, কিন্তু কথাটো হ'ল কি তুমি যেতিয়া নিজে ষ্টাৰ্ট কৰিলা, এতিয়া তাৰপিছত তুমি ৰেছপন্স কেনেকুৱা পাইছিলা, যে তুমি ভবা কথাটো মতেই হৈছিলেনে? নাই ছাৰ, প্ৰথমতেতো তেনেকুৱা নহয়। প্ৰথমতে পাহাৰটো যেনেকৈ দেখিব ইজি হয়, কিন্তু ফাৰ্ষ্টত ষ্টাৰ্টিং কৰোঁতে মই ভাবিছিলোঁ কি বহুত সোনকালে ছাকচেছ হ'ম, তেনেকুৱা নহয়। মোক 1.5 বছৰ লাগি গৈছিলে ছাকচেছ হওঁতে। 1.5 বছৰ লাগি গৈছে। মানুহৰ লগত চিনা পৰিচয়, মানে মানুহে বস্তুটো যে বিলিভ কৰিব লাগে, তাতো বিলিভ থাকিব লাগিব মানুহৰ, যে হয় অৰ্গেনাইজেশ্যনটোত কাম কৰিব, থাকিব, আমাৰ কিবা এটা হেৰি হ'ব। মানুহৰ যিটো ফেইথটো গেইন কৰোঁতে মোৰ আপোনাৰ 1.5 বছৰ লাগি গৈছিলে। তো 1.5 বছৰৰ পাছত 2017ৰ পৰা আমি প্ৰপাৰলি মানে এষ্টাব্লিছ হৈছোঁ মানুহৰ আগত। আমাৰ প্ৰথম তোমাৰ ষ্টুডেণ্ট কিমান আছিলে? প্ৰথম 1.5 বছৰত মোৰ মাত্ৰ 12টা আছিলে। 12জন ষ্টুডেণ্ট? 12জন ষ্টুডেণ্ট। প্ৰথম মাহত কেইজন ষ্টুডেণ্ট আছিল? প্ৰথম মাহত ছাৰ নাই। প্ৰথম 1.5 মাহত নাই। প্ৰথম 1.5 মাহত নাই। প্ৰথম ষ্টুডেণ্টজন কোন? প্ৰথম ষ্টুডেণ্ট আছিলে এজন আপোনাৰ শিক্ষক আছিলে। তেওঁ শিক্ষক আছিলে, ডাঙৰ মানুহ আছিলে, এজেড মানুহ আছিলে। তো তেওঁ আহিলে, নেক্সট তেওঁৰ লগত তেওঁৰ ৱাইফক লৈ আহিছিলে। ফাৰ্ষ্ট ষ্টুডেণ্ট আমাৰ। বুজি পাইছোঁ। তো তেওঁ আহি তেওঁৰ ভতিজাকক আনিলে, এনেকৈ ফাৰ্ষ্ট তেওঁৰ ফেমিলি মেম্বাৰকেইটাই আহিলে কিন্তু দেই। তাৰপৰা তেওঁ ক'লে, কোৱাৰ পিছত যেতিয়া ছাৰ্ভিচটো ভাল পালে 2এজনকৈ আহিলে। তো লাষ্ট 2017লৈকে আমাৰ তেনেকৈয়ে চলি গ'ল। 12জন ষ্টুডেণ্ট লৈ আমি 1.5 বছৰ কটাই দিলোঁ। আৰু এতিয়া আজিৰ ডেটত কিমান ষ্টুডেণ্ট আছে তোমাৰ ওচৰত? আজি আমাৰ 150+ আছে। 150+ আছে। আৰু কিমানে অলৰেডি পাছ কৰি ওলাই গৈছে কোৰ্চটো? আমাৰ মোটামুটি ছাৰ 580 মান পাছ কৰি গৈছে। ইমান মানুহ ওলাই গ'ল? ওলাই গৈছে। বহুতে জব কৰি আছে। গভৰ্ণমেণ্ট জব কৰি আছে। গভৰ্ণমেণ্ট জবো পাইছে তাৰ পৰা? গভৰ্ণমেণ্ট জব পাইছে। অনুষ্ঠানটোৰ নাম আৰু এবাৰ কৈ দিয়া ৰাইজৰ কাৰণে। আমাৰ নেশ্যনেল বৰ্ড অফ কম্পিউটাৰাইজেশ্যন, মোৰ যিটো ফ্ৰেঞ্চাইজি মই লোৱা আছে সেইটো। আমাৰ চেণ্টাৰটোৰ নাম ITCC ইনষ্টিটিউশ্যন। ITCC ইনষ্টিটিউশ্যন। অ'কে, এইটো ৰাইজৰ কাৰণে এটা খুব ভাল ইনফৰমেশ্যন হ'ব। এতিয়া ঠিক তেনেধৰণে তাৰমানে তুমি ভাবিছা এটা সময়ত যেতিয়া তাত মানে কম্পিউটাৰ এডুকেশ্যনৰ ব্যৱস্থা নাছিলে, তেতিয়া তুমি ভাবিলা ঠিক তেনেকৈ হেল্থ কেয়াৰৰ কোনো ব্যৱস্থা নাই? কিয় ভাবিলা? অসুবিধা মানে ছাৰ আমাৰ দেউতাৰ অসুখ হৈছিলে একচুৱেলি। তোমাৰ দেউতাৰ অসুখ হৈছিলে? মোৰ সৰু দেউতাৰ অসুখ হৈছিলে। কি হৈছিলে? কেঞ্চাৰ হৈছিলে। আমি প্ৰষ্টেট কেঞ্চাৰ হৈছিলে। একচুৱেলি আমি গম নাপাইছিলোঁ। যেতিয়া আমি ডক্টৰক ট্ৰিটমেণ্ট কৰাব গৈছিলোঁ, ডক্টৰে আমাক টেষ্ট কৰালে, কিন্তু আমাক একচুৱেলি সেই ৰিপৰ্টটো নক'লে যে এইটোৱে হৈছে। তো 1.5 মাহ আমি বেলেগ মেডিচিন খোৱালোঁ। বেলেগ মেডিচিন মানে ডক্টৰে যিটো প্ৰেছক্ৰাইব কৰিছে সেইটোৱে। বুজিছোঁ। কিন্তু হয়তো ট্ৰিটমেণ্টটো হয়তো সম্ভৱতঃ বেলেগ হ'ব লাগিছিলে, বেলেগ হ'লগৈ, তেনেকুৱা হ'ল। মানে শ্ল' হ'ল বা লেট হ'ল বুলি ক'ব খুজিছা? টেষ্টিং যিটো হ'ব লাগিছিলে সেইটো টেষ্টিং নহৈছিলে। নহ'লে ছাছপিচনে নাই, বেলেগ হৈ গ'ল। নেক্সট 1 মাহৰ পিছত যেতিয়া বেলেগ এজন ডক্টৰে আকৌ আমাক টেষ্ট কৰিব দিলে, সেই নিৰ্দিষ্ট টেষ্টটো তাৰমানে যিটো প্ৰষ্টেটৰ কাৰণে টেষ্ট কৰা হয়, তেতিয়া সেইটো কৰালতহে আমি গম পাইছোঁ যে এইটো বস্তু এইটো হৈছিলে। কিন্তু তাৰ আগতে আমি আপোনাৰ 2 বছৰ 1.5 বছৰ যেতিয়া আমি টেষ্ট, একচুৱেলি আমাৰ গাঁওবোৰত কিয় টেষ্ট কৰা নহয়, সঁচা কথা ক'বলৈ টেষ্ট কৰা নহয়। কিয় নহয়? মানুহৰ বেমাৰ কিবা এটা হৈছে, আজি আমি ফাৰ্মাচীখনত দৌৰি গৈছোঁ, ফাৰ্মাচীখনত হয়তো কোৱালিফাইড মানুহ এজন নাথাকিব পাৰে। কোনোবা এজন মানুহে মানুহ এজনে জানে যে মেডিচিন এইটো হ'লে এইটো খায়, এইটো হ'লে এইটো খায়। তো তেওঁ কি কৰে, সেই মেডিচিনটো আমাক দি দিয়ে, আমি খাই পেলাই ভাল হৈ গ'লো। প্ৰব্লেম সেইখিনিতে হৈ যায়। উইদাউট টেষ্টিঙত আমি হয় এটা অসুখ, আমি খাওঁ এটা অসুখ। গোটেই আমাৰ সমাজত মানে সেইটো এটা প্ৰব্লেম চলি আছে। সেই প্ৰব্লেমটোৰ কাৰণে হয়তো দেউতা তেনেকুৱা হ'লগৈ। হৈছিলে কিবা এটা, ফাৰ্মাচীত যায়, আমি গম নাপাওঁ, টেবলেট এটা খাই দিয়ে। কি টেবলেট খাইছে বিষৰ টেবলেট খাইছে ধৰক, কিন্তু একচুৱেলি হৈছে বেলেগ এটা, খাইছে বেলেগ এটা। তেনেকৈ হওঁতে প্ৰষ্টেট যিটো হৈ গৈছে আপোনাৰ বনত গুচি গৈছিলে। লাষ্ট ষ্টেজ বুলি ক'লে ডক্টৰে আমাক। এই যে বনত যে প্ৰষ্টেট কেঞ্চাৰটো গুচি গ'ল, এইটো কিমান দিনৰ পিছত গম পালা? আমি ছাৰ যেতিয়া আমি মানে ডিব্ৰুগড় লৈ গৈছিলোঁ, তো 1 মাহ ট্ৰিটমেণ্টটো চলি গৈছিলে। আমি ৰিটাৰ্ণ কৰি লৈ আহিলোঁ ডিব্ৰুগড়ৰ পৰা। ডিব্ৰুগড়ৰ পৰা ৰিটাৰ্ণ হৈ অহাৰ পাছত আমি নেক্সট আকৌ যেতিয়া বিষটো হৈছিলে, ডক্টৰে ভাল নাপালে, তেতিয়া আমি আকৌ বেলেগ এজন ডক্টৰক দেখালোঁ। তো তেতিয়াহে আমি গম পাইছোঁ মানে 1 মাহ আমি টোটেলি ৰং ট্ৰিটমেণ্টে কৰা। আমাৰ মনত ভাব হ'ল মানে হয়তো আমি ৰং ট্ৰিটমেণ্ট কৰালোঁ, হয়তো আমি সেইটো টাইমত যদি সেই প্ৰষ্টেটৰ মেডিচিনখিনি খোৱালোহেঁতেন হয়তো চান্স আছিলে হয়তো ৰিকভাৰী কৰা। এতিয়া ইয়াতে দুটা কথা আহি গ'ল। 1 নম্বৰ কথা তুমি কৈছা যে ডক্টৰজনে টেষ্টকেইটা নিদিলে, আৰু 2 নম্বৰ কথা টেষ্ট কৰিবলৈ তোমাৰ ওচৰতো কোনো সুবিধা নাই? ওচৰতো সুবিধা নাই। আমি হয় গুৱাহাটী আহিব লাগিব, নহয় ডিব্ৰুগড় যাব লাগিব। দুটা জেগাই আছে। কাৰণ এজন পেচেণ্ট আমি গুৱাহাটী ইমান দূৰ আনিব নোৱাৰোঁ, বহুত দূৰ হৈ যায় আমাৰ সেইটো এৰিয়াৰ পৰা। তো আমি ডিব্ৰুগড় ওচৰ পাওঁ, তো ডিব্ৰুগড়ত আমি গুচি গৈছোঁ।
তো এতিয়া জেনেৰেলি আমিতো নাজানো মেডিচিন লাইনৰ বা এইটো লাইনত আমি একোৱেই নাজানো জিৰ' গতিকে ডক্টৰে যি ক'ব আমি সেইটোৱে মানিব লাগিব তাৰমানে ইয়াত মই দেখিছোঁ প্ৰব্লেম একচুৱেলি দুটা আছে এটা হ'ল যে ওচৰতে টেষ্টিং কোনো ফেচিলিটি নাই নাই দ্বিতীয় হৈ গ'ল যে তুমি প্ৰপাৰ গাইডেঞ্চ এটাও নাই যে এইটো বেমাৰ হ'লে কাৰ ওচৰত যাবা কাক দেখুৱাবা একচুৱেলি মানে ছাৰ এনেকুৱা হৈ যায় কি ডক্টৰৰ এৱাৰনেছ নাই এৱাৰনেছখিনি নাই মানে ডক্টৰৰ ক্ষেত্ৰত এৱাৰনেছ নাই যে এজন ডক্টৰকে এইটো অসুখত দেখাব লাগে সেই এৱাৰনেছটো নাই তাৰমানে আৰু এই যে তুমি কৈছা দেউতাৰ যেতিয়া অসুখ হৈছিলে তেতিয়া ডক্টৰ ক'ত দেখুৱাইছিলাগে তোমালোকে আমি ডিব্ৰুগড়ত দেখাইছিলোঁ ইমান দূৰত গৈ দেখাইছিলো ওচৰে পাজৰে নাই নেকি ওচৰত আছিলে কিন্তু মানে ওচৰৰ ডক্টৰক আমি দেখালে হয়তো নৰ্মেল গেছ হৈছে বুলি কয় বা এইটো পেট বিষ নৰ্মেল পেট বিষ পেইন কিলাৰ দি দিয়ে তো সেইটো কাৰণে আমি ভাবিলোঁ যে নৰ্মেল দেখাই থকাতকৈ আমি হয়তো বেলেগত দেখাওঁ ভাল টেষ্ট কৰি দেখাওঁ তাৰমানে ওচৰতো দেখাইছিলা আৰু ওচৰত দেখুওৱা তেওঁলোকে মানে বিশেষ টেষ্ট কৰিব দিয়া নাছিলে টেষ্ট কৰিব দিয়া নাছিলে জাষ্ট আপোনাৰ গেছৰ টেবলেট বা কিবা কিবি এনেকৈ নৰ্মেল পেইন কিলাৰ কিছুমান দি দিয়ে সেইটো খালে হয়তো এদিন ভাল হৈ যায় কিন্তু নেক্সট দিন আকৌ হৈ যায় তোমালোকৰ ওচৰে পাজৰে এই অঞ্চলটোত স্পেচিয়েলিষ্ট বা ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ আছেনে তেনেকুৱা ডক্টৰ আমাৰ ওচৰত নাই আমাৰ তাতে আপোনাৰ যদি যাবলগীয়া হয় ডক্টৰৰ ওচৰত আহিব লাগিব হয় আমাৰ গহপুৰ চাইডে আহিব লাগিব নহ'লে বিশ্বনাথ চাৰিআলি আহিব লাগিব নহ'লে একদম লখিমপুৰ যাব লাগিব আপোনাৰ এৰাউণ্ড আপোনাৰ 20-30 কিলোমিটাৰ আমি যাব লাগে জাৰ্ণি কৰি ডক্টৰ বিচাৰি কাৰণ ওচৰত মেডিকেলো নাই চিভিল গভৰ্ণমেণ্ট হস্পিটেল চেম্বাৰবিলাক নাই নেকি আমি এতিয়া আজিকালি দেখা পাইছোঁ বহুত ডক্টৰে চেম্বাৰ আছে হয় চেম্বাৰ আছে ৰেগুলাৰ নাহে নেকি ৰেগুলাৰ আহে কিন্তু চেম্বাৰৰ ডক্টৰখিনি প্ৰব্লেম এটা হৈ যায় কি আমি সদায় নাপাওঁ ন তেওঁলোকক সদায় নোপোৱা বা এটা নিৰ্দিষ্ট বাৰত তেওঁলোক বহে নিৰ্দিষ্ট বাৰত বহিব গতিকে আমিতো ডক্টৰৰ ওচৰত গ'লে চিভিল হস্পিটেলে যাব লাগিব বা নাৰ্ছিং হোম আছে আমাৰ তাৰপৰা নাৰ্ছিং হোম যাব গ'লে 65 কিলোমিটাৰ ধৰক লখিমপুৰ টাউনত ওচৰত নাই গভৰ্ণমেণ্ট যি এখন দুখন হস্পিটেল আছে তাতো ধৰক ডক্টৰ কেতিয়াবা পোৱা নাযায় তাৰমানে সেইটো তেতিয়াহ'লে প্ৰব্লেমবোৰ এনেকুৱা যে এক নম্বৰ কথা স্পেচিয়েলিষ্ট ডক্টৰ বা ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ ওচৰত নাই গতিকে হয়তো তোমালোকৰ তাত ধৰি লোৱা এজন স্পেচিয়েলিষ্ট বা ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰে মাহত 2-3 বাৰ যদি যায় মানুহখিনিৰ যথেষ্ট উপকৃত হ'ব পাৰে 2 নম্বৰ কথা তেওঁলোকে যদি চায়ো তাৰপিছত টেষ্টিং কৰিব দিয়েও টেষ্টিং ফেচিলিটি নাই এতিয়া টেষ্টিং কৰিব যাওঁতে আমাৰ হয় ডিব্ৰুগড় পঠাব লাগে সেইটোতো দূৰ হৈ যাব দূৰ হৈ গ'লে মানুহ এলাহতে থাকি যায় আৰু তোমালোকৰ গাঁৱত বা ওচৰে পাজৰে গাঁওবিলাকত ডায়েবেটিছ বা এনেকুৱা যিবিলাক মানে ক্ৰনিক ডিজিজ বা ডায়েবেটিছে প্ৰধান কৰে তেনেকুৱা মানুহটো চাগে বা থাইৰয়ড ডায়েবেটিছ থাকে সৰহভাগ মানুহে থাকে তেওঁলোকে কেনেকৈ ট্ৰিটমেণ্ট কৰি থাকে তো আজিকালি চিভিল হস্পিটেলত 2-এজনে কৰে ট্ৰিটমেণ্ট কৰিব পাৰিব ধৰি লওক এবাৰ যদি দৰৱটো ডক্টৰজনে লিখি দিলে তেওঁতো কণ্টিনিউ কৰিব পাৰিব কিন্তু তেওঁতো চাই থাকিব লাগিব নে যে মই দৰৱটো খাই পেলাই নৰ্মেল হৈছোঁ নে নাই সেইখিনি ক'ত কৰে তেওঁলোকে নকৰে প্ৰায় সংখ্যকে নকৰে ছাৰ এবাৰ কৰে তাৰ পৰা ধৰক ঘৰুৱা খুব দামীওতো টেষ্ট নহয় এতিয়া চুগাৰ টেষ্ট এটা মাত্ৰ 60-70 ৰুপিজ অসমত ইমানখিনি চবেই এফৰ্ড কৰিব পাৰে টেষ্ট বুলি ক'লে আজিকালি মানুহে ভয় কৰে মানে আমাৰ লোকেল এৰিয়াৰ কথা কৈছোঁ টাউনতো অলপ বেলেগ হৈ যায় টাউনৰ মানুহখিনি অলপ কনচিয়াছ হৈ যায় কিন্তু গাঁৱৰ এৰিয়া মানুহখিনি টেষ্ট বুলি ক'লে ভয় কৰে নৰ্মেল ব্লাড টেষ্ট এটা কৰিবলৈ মানুহে বেয়া পায় কিহৰ কাৰণে ব্লাডৰ গ্ৰুপিংটো কৰিবলৈ মানুহে বেয়া পায় কিহৰ কাৰণে ভয় কৰে আচলতে ভয় কৰোঁতে এনেকুৱা মই টেষ্ট কৰিম কিজানি মোৰ অসুখ ডাঙৰ এটা ওলাব এইখিনি এৱেৰনেছ তোমালোকে যদি আগবাঢ়ি আহিছা হেল্থ কেয়াৰত কাম কৰিম বুলি তেতিয়াহ'লে মানুহৰ মাজত একচুৱেলি এইখিনি এৱেৰনেছ সৃষ্টি কৰিব লাগিব তাৰ মেইন বস্তুটো হৈ গৈছে কি একচুৱেলি বেমাৰ আপুনি ট্ৰিট কৰিবলৈ থ'ব নালাগে বেমাৰটো প্ৰিভেণ্ট কৰিব লাগে কাৰণ ট্ৰিট কৰালৈকে আপোনাৰ অলৰেডি দেৰি হ'ব শাৰীৰিক কষ্ট বেছি পাব তাৰপিছতে আপুনি ভাল কৰিবলৈ আপোনাক টাইম বেছি লাগিব আৰু পইচা পাতি বেছি খৰচ হ'ব তো ইমানবোৰ দিগদাৰিত সোমোৱাতকৈ আপুনি একচুৱেলি বেমাৰ এটা প্ৰিভেণ্ট কৰা ভাল সেইটো কাৰণে আমি বেষ্ট যিটো মানে এডভাইচ দিওঁ সেইটো হৈ গ'ল কি আপুনি বাৰ্ষিক এবাৰ এটা মাষ্টাৰ হেল্থ চেকআপ এনেকুৱা ধৰণৰ কৰি ল'লে ভাল ধৰি লওক আপোনাৰ বয়স যদি 30 বছৰ ওপৰত হৈছে আমাৰ imarzhealth.in ত বিভিন্ন ধৰণৰ পেকেজ আছে হেল্থ পেকেজ যেনেকৈ ডেকা ল'ৰা 30 বছৰ হৈছে 25 বছৰ হৈছে তেওঁ ইমান বেছি ধেৰ খৰচ কৰি টেষ্ট কৰিব নালাগে কাৰণ সাধাৰণতে এইটো বয়সত বিশেষ বেমাৰ আজাৰ নহয় যদি নিজৰ মদ খোৱা স্বভাৱ কিবা যদি আছে তাৰ বাহিৰে বেলেগ হেৰি নহয় তেনেকুৱা ক্ষেত্ৰত এটা আমাৰ যিটো প্ৰাইমেৰী বেছিক মানে প্ৰাইমেৰী হেল্থ চেকআপ বুলি আছে তেনেকুৱা এটা কৰি ল'লে আপুনি বছৰটোৰ কাৰণে ফ্ৰী তেনেই সস্তা 1500-1700 টকা এইটো গোটেই অসমত তোমালোকৰ যোগেদি আমি চবত দিব পাৰোঁ দ্বিতীয় হৈ গ'ল যদিহে 40 বছৰ ক্ৰছ কৰিছে বা 35 বছৰ ক্ৰছ কৰিছে তেতিয়াহ'লে মাষ্টাৰ হেল্থ চেকআপ এটা হাজবেণ্ড ৱাইফ বা পৰিয়ালৰ প্ৰত্যেকজন মানুহে কৰি লোৱা উচিত আৰু এইটো আমি মানে ইমানেই সস্তাত দি দিছোঁ একচুৱেলি গোটেই পেকেজটোৰ ইণ্ডিভিজুৱেলি টেষ্টবোৰ কৰিব কৰিলে 22,000 মান হ'ব কিন্তু সেইটো আমি মাত্ৰ 5,499 এনেকুৱাত দি দিছোঁ যাতে মানুহৰ হেল্পৰ কাৰণে যে আপুনি নিজৰ বিষয়ে জানক বছৰটোৰ কাৰণে মই ঠিক আছোঁ নে নাই যদি ঠিক আছে আৰু যদি নাই তেতিয়াহ'লে আপুনি লগে লগে ব্যৱস্থা লওক
তেতিয়া কি হ'ব, সেই দেৰিকৈ ডায়েগনচিছ হোৱা, দেৰিকৈ এইবিলাক বস্তু কমি যাব আৰু বেমাৰবোৰ আগবাঢ়িব নাপাব, মানুহৰ আৰোগ্য সোনকালে হ'ব। গতিকে এই এৱেৰনেছখিনি মানুহৰ আগত মানে মানুহৰ মাজত আচলতে আমিয়ে চেষ্টা কৰিব লাগিব, তোমালোকে কৰিব লাগিব, তোমালোকৰ মানুহ হয়। মানুহখিনি কি হৈছে, আমি চাইছোঁ মানে যিখিনি মানুহ আমি টেষ্টৰ কথা এতিয়া যেতিয়া আমি এমাৰজেন্সিৰ লগত জইন হৈছোঁ, তো আমি কওঁ যে আমাৰ ইয়াত আপোনালোকে টেষ্ট পাব, ফ্ৰী টেষ্ট পাব বা এনেকুৱা হ'ব, এইখিনি সুবিধাখিনি আছে। মানুহ একচুৱেলি সোধে বা কৰিব পাৰি নে নহয়। কিছুমান মানুহৰ আকৌ এনেকুৱা হয় যে মই এইটো টেষ্ট কৰিম, মোৰ যদি ডায়েবেটিছটো ওলাই যায় মইতো বাছি খাব লাগিব। অসুবিধা মানুহখিনি সেইখিনিত তাৰমানে নহয়, কিন্তু ডায়েবেটিছ থাকিলে কি হৈছে চাইলেণ্ট কিলাৰ। যদি থাকে আৰু আনট্ৰিটেড থাকে, তেতিয়া লাহে লাহে সি গোটেইবিলাক অৰ্গেন এটা এটাকে বেয়া কৰি গৈ থাকে। সেইটো হয়, লিভাৰ বেয়া কৰিব। মানুহখিনি মানে আজিকালি অলপ কনচিয়াছ হৈছে যে বুজি পায় যে টেষ্টটো কৰিব লাগে। হয়, কিন্তু যিখিনি পুৰণা যে এই যে জেনেৰেশ্যনৰ মানুহখিনি মানে নাই, কিন্তু ইয়াতে আৰু এটা বস্তু অভাৱ যেন মোৰ ফিল হয়। ধৰি লোৱা তোমাৰ বস্তুটো তোমাৰ ঘৰৰ ওচৰত এভেইলেবল আছে, তেতিয়াহ'লে তোমাৰ বস্তুটো তুমি ল'বাগে। আৰু যদি বস্তুটো এভেইলেবল নাই, তেতিয়া মানুহে নকৰে। সেইটো এটা হয়, মানে আমাৰ তাতে এভেইলেবল নাই, কাৰণ মানুহে 60 কিলোমিটাৰ গৈ এটা টেষ্ট চুগাৰ টেষ্টৰ কাৰণে 60 কিলোমিটাৰ যাব নোৱাৰে। আৰু প্ৰব্লেম হৈছে কি, উদাহৰণস্বৰূপে এতিয়া গাঁৱে ভূঞে গোটেই স্কুটি মটৰ চাইকেল ভৰ্তি, কাৰণ কেলৈ ওচৰে ডিলাৰবিলাক আছে। আগতে এখন এতিয়া ধৰি লোৱা ইভেন মানে লখিমপুৰ বা উত্তৰপাৰৰ মানুহে কেতিয়াবা আগতে মানে গাড়ী চাড়ী ল'বলৈ ডিব্ৰুগড় যাব লগা হৈছিল, কিন্তু যেতিয়া ওচৰে হৈ গ'ল, এতিয়া চবৰ সুবিধা হৈছে, ঘৰৰ ওচৰতে লৈ ল'ব পাৰিছে। গতিকে ঘৰৰ ওচৰত এটা ভাল স্বাস্থ্য সেৱা থকাটো বিৰাট ইম্পৰ্টেণ্ট। নাই, সেইটো প্ৰয়োজনীয়। কাৰণ বেলেগৰ কথা ক'বলৈ নাযাওঁ, কাৰণ মই নিজৰ লগতে ফিল কৰিছোঁ যে হয়তো আমি যদি টেষ্টখিনি আগত কৰাব পাৰিলোহেঁতেন, দেউতাক আমি হয়তো বচাব পাৰিলোহেঁতেন। আচলতে ভগৱানৰ কথা, আমাৰ হাতত নাথাকে, কিন্তু বস্তুটো হয়তো থকা হ'লে আমি হয়তো গম পালোহেঁতেন যে কি কাৰণে কি হৈছিলে। ইমাৰজেল.in বিষয়ে যদি মই কওঁ, তাৰমানে আমাৰ এইটো এটা টেকন'লজি প্লেটফৰ্মটো। ইয়াত আমি এই বস্তুটো লাহে লাহে আমাৰ আহি আছে, মানে অলৰেডি ষ্টাৰ্ট হ'বলৈ হৈছে। এতিয়ালৈকে আমি ধৰি লওক অকল টেষ্টিং ছাৰ্ভিচত বেছিকৈ আছিলোঁ যোৱা বছৰ আৰম্ভণি কৰোঁতে। তাৰপিছত আমি আহিলোঁ, আমাৰ এতিয়া চাৰ্জিকেল আৰু প্ৰেগনেঞ্চি এইবিলাক ডেলিভাৰী এইবিলাক ছাৰ্ভিচো আহি গ'ল অসমৰ বহু জেগাত। ইভেন আমি লখিমপুৰতো তোমালোকক দিব পাৰোঁ, আৰু বহু জেগাত আমি হস্পিটেল ফেচিলিটি এইবিলাক দিব পৰা হৈ গ'লোঁ, যে গোটেইখিনি বস্তু অনলাইন জানাই তুমি। এতিয়া আমি লাহে লাহে ডক্টৰছ বিলাক কানেক্ট কৰি আছোঁ। এতিয়া ধৰি লোৱা মানে মেইন প্ৰব্লেমটো কি হয়, ধৰি লোৱা বিহপুৰীয়া অঞ্চলত এজন ডক্টৰ আছে, বা মই ধৰি ল'লোঁ যে বিহপুৰীয়া অঞ্চলৰ এজন ল'ৰা খুব ভালকৈ পঢ়ি শুনি ডক্টৰ হ'ল, তেওঁ কিজানি গুৱাহাটীত কৰি আছে, নতুবা তেওঁ কিজানি দিল্লীত কৰে। এনেকুৱা বহুত আছে, গোটেই লখিমপুৰ বিহপুৰীয়াততো চোকা মানুহে ভৰি আছে। তো তেওঁলোকে বিভিন্ন জেগাত কাম কৰি আছে আৰু সুযোগ্য অসম সন্তান আৰু ভাল ডক্টৰ। এতিয়া তেওঁৰো কেতিয়াবা মন আছে যে মই বিহপুৰীয়াত বা নাৰায়ণপুৰত গৈ মই পেচেণ্ট চাম, কিন্তু তেওঁৰ প্ৰব্লেমটো হৈ গ'ল, তেওঁ তাত গৈ পেলাই বহিব ক'ত? তেওঁতো বহিব জেগা এটা লাগিব, সেই জেগাটো তেওঁ বহিব ক'ত? বা তেওঁ এইটো নাজানে যে মই তাত গ'লে মোৰ এই পেচেণ্টখিনিক যে এটা মই ঠিকনা দিম, ক'ত যাম বুলি ক'ম, আৰু কোনে মোৰ কাৰণে পেচেণ্টখিনি ৰেজিষ্ট্ৰেশ্যন কৰি থ'ব, কিবা কৰি থ'ব, এই গোটেইখিনি যিখিনি আনুষংগিক কাম কোনে কৰি থ'ব? তো এই কানেকশ্যনবোৰো নাই। তো আমি এইটো কাৰণে এতিয়া ৰিচেণ্টলি এতিয়া আনি আছোঁ, 1 তাৰিখৰ পৰা 1 আগষ্টৰ পৰা আমি এইটো লঞ্চে কৰি দিম। তো ডক্টৰ কানেকশ্যন ষ্টাৰ্ট হৈ যাব। এইটো অল অভাৰ আছাম আমি লাহে লাহে ডক্টৰবিলাক হেৰি কৰি গৈ থাকিম। তেতিয়া লাভ কি হ'ব, তুমি মানে যেতিয়া emergehealth.in এপটো গুগলত খুলিবা, তাতে ডক্টৰ বুকিং বুলি যিটো পাৰ্ট আছে, তাত গ'লে মানে তুমি নাৰায়ণপুৰ অঞ্চলৰ ডক্টৰ নিজে চিলেক্ট কৰিব পাৰিবা। নৰ্মেল সকলো পেচেণ্টে কৰিব পাৰিব, চব মানুহে পাৰিব, আৰু যিখিনি মানুহে নিজে নাজানে তোমালোকে হেল্প কৰি দিব। তেতিয়া তাৰ মাজত আকৌ এই লাহে লাহে আমি এইটো টেকন'লজি প্লেটফৰ্মটো চব বস্তু আনি আছোঁ। এতিয়া আমি গম পাম যে ডক্টৰ এজনে কিজানি তালৈ যাবই খুজিছে, তেতিয়া তেওঁ ক'ব, মানে তেওঁ সেই এপ্লিকেশ্যনৰ থ্ৰুৰে ডক্টৰৰ কাৰণেও একে, তো তেওঁলোকেও মানে ইচ্ছা প্ৰকাশ কৰিব পাৰিব যে মই এইটো ছাইডত এটা চেম্বাৰ বিচাৰিছোঁ। তেতিয়া তোমালোকৰ যদি আছে, তোমালোকে কানেক্ট কৰিব পাৰিব যে মোৰ ওচৰত আছে, আপুনি আহক। তেতিয়া কি হ'ব, মানুহখিনি সুবিধা হ'ব। ডক্টৰজনৰ কাৰণে নিজৰ জেগাত এটা ছাৰ্ভিচ দিবলৈ সুবিধা ওলাই গ'ল, মানুহৰ কাৰণে ঘৰৰ ওচৰত ডক্টৰ এজন পাই গ'ল, আৰু লগতে টেষ্টিং ছাৰ্ভিচ থাকিলে তোমালোকেও কৰিব পাৰিবা, আৰু অনলাইন কৰিলে মানুহে ডিছকাউণ্ট পাই গ'ল, আৰু তোমালোকেও 2 পইচা পাবা, আমিও 2 পইচা পাম। তো গোটেইটো আমি এটা ইক'চিষ্টেম সৃষ্টি কৰিব বিচাৰিছোঁ, য'ত যাতে অনলাইনত আহক, খালী মানুহখিনি অনলাইনত গৈ আপোনালোকে অৰ্ডাৰ কৰক বা বিচাৰক, আৰু আপোনালোকে কম খৰচত স্বাস্থ্যসেৱা পাব। সেইটোৱে আমাৰ মানে ইমাৰজেন্সিৰ লক্ষ্য। হয়, সেইটোৱে লক্ষ্য। এইটো কৰিলে এতিয়া ৰাইজৰ সুবিধা হৈছে। এতিয়া যিটো ফ্ৰী কেম্প কৰাইছিলোঁ লাষ্ট, তো বহুতখিনি মানুহে কৰাইছে আৰু চবৰে সুবিধাও হৈছে। আৰু যিখিনি মানুহে আমাক ধৰ ৰিজাল্টটো লগালগ পাইছে, মোবাইলত SMS যোগে দিছোঁ বা আমি হোৱাটছআপ যোগে পঠাইছোঁ, তেওঁলোকে ভাল পাইছে। বেলেগত আমি ৰিজাল্টটো এনেকৈ পোৱা নাছিলোঁ। হয়তো খামটো বিশেষ প্ৰব্লেমটো ক'ত হৈ যায় ছাৰ, এতিয়া আমাৰ জেগাৰ পৰা টেষ্টটো কৰিবলৈ যায় বেলেগত,
বেলেগ এটা ডিব্ৰুগড়ে গ'ল বা ক'ৰবাত গ'ল গুচি গ'ল সেই ৰিপৰ্টটো আহে আপোনাৰ খামাৰাত আহে বাছত সেই ৰিপৰ্টটো বাছত অহাৰ লগে লগে হয়তো বেলেগে খুলি চাবও পাৰে মোৰ লগতে তেনেকুৱা হৈছে মোৰ ৱাইফৰ কওঁতে তেনেকুৱা হৈছে মই সেইটো কণ্ডিশ্যন পাই গৈছোঁ তাৰমানে আমি য'ত নৰ্মেল থাইৰয়ড টেষ্ট আমি কৰাইছিলোঁ তো টেষ্টটো কৰাই আমি এখন ফাৰ্মাচীত দিছিলোঁ যিহেতু তেতিয়া মই ইমাৰ্জেন্সীৰ লগত জড়িত নাছিলোঁ চিনি নাপাওঁ মই তেতিয়া কৰোৱা নাছিলোঁ তো যেতিয়া মই থাইৰয়ড টেষ্টটো কৰালোঁ ফাৰ্মাচী এখনতে দিব লাগিব কাৰণ আমাৰ বেলেগ উপায় নাই তাৰমানে ফাৰ্মাচীত টেষ্ট ব্লাডটো কালেকশ্যন কৰি তেওঁলোকে ক'ৰবাত টেষ্ট কৰাইছে মই নাজানো ক'ত কৰাইছে তো নেক্সট 3 দিনৰ পিছত 3 দিন লাগে ৰিপৰ্টটো হ'লে 3 দিন লাগে আমাৰ এতিয়া ইমাৰ্জেন্সীত নেক্সট ডে মানুহে পাই যায় ইভিনিং পাই যায় আমাৰ সেইবোৰ ৰিপৰ্ট পাওঁতে আমি 3 দিন লাগে হয়তো 4 দিনো লাগি যাব কাৰণ বাছৰ কানেকশ্যন ডিব্ৰুগড়ৰ পৰা হয়তো টেষ্টটো কৰি আহিব ক'ত কৰিব কৰিলে তেওঁলোকে আনিলে কিন্তু বাছত আহিব বাছত আহি আমাৰ জেগা হয়তো বহুত দিন পাছত 3 দিন 4 দিন লাগি যাব পাৰে তো যেতিয়া মই ফাৰ্মাচীৰ ৰিপৰ্টটো আনিবলৈ মোক ফোন কৰিলে যে ৰিপৰ্টটো আহিলে কাইলৈ লৈ যাবাহি তেতিয়া মই গৈছোঁ আনিব এজন মানুহ যিজন মানুহ ফাৰ্মাচীৰ মানুহেই নহয় সেইজন মানুহে মোক চিনি পাই মোক কৈছে তোমাৰ ৰিপৰ্ট নৰ্মেল আছে তোমাৰ ৰিপৰ্ট নৰ্মেল আছে সেইজন মানুহ মই চিনি পাওঁ পাৰ্চনেলি মই চিনি পাওঁ কিন্তু সেইজন মানুহ ফাৰ্মাচীৰ কোনো মানুহ নহয় সেইজন বাহিৰা এজন তেওঁ চালে এটা থাইৰয়ড টেষ্ট সেইটো ইমান কনফিডেঞ্চিয়েল নহয় না চব ৰিপৰ্টে কনফিডেঞ্চিয়েল কিন্তু তোমাৰ ইভেন থাইৰয়ডটো নৰ্মেল আছে বুলি কিয় মানুহে জানিব সেইটোৱে জানিব নালাগে কিন্তু ধৰক সেইটো এটা ইমান এটা মোৰ ভবা নাই যে এইটো চালে কিবা এটা প্ৰব্লেম হ'ব পাৰে কিন্তু কিছুমান প্ৰব্লেম টেষ্ট চালেতো মানুহৰ প্ৰব্লেম হৈ যাব পাৰে ন কাৰণ সেইটো ছ'চিয়েল ষ্টেটাছৰ কথা আছে কাৰোবাৰ কিবা এটা অসুখ থাকিবও পাৰে সেইটো বেলেগে জনাটো কোনো অধিকাৰ নাই সেইটো ইভেন ডক্টৰজন আৰু পেচেণ্টজনৰ মাজৰ বস্তু তো মই তেতিয়া তেওঁক কৈছোঁ যে আপুনি খামটো কিয় চালে তো তেওঁ কৈছে যে খামটো ইয়াতে পৰি আছিলে তেতিয়া মই ফাৰ্মাচী মানুহজনক কৈছোঁ যে আপোনাৰ তাত আমি টেষ্ট কৰাব দিছোঁ কিবা এটা ছেফটিৰ কাৰণে টেষ্ট কৰাব দিছোঁ আপুনি এক্সাৰজেন মানুহজনক চাবলৈ দিবই নাপায় আৰু যদি আপুনি এইটোৱে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো বিজনেছত কাম কৰিবই নালাগে তো তেওঁ মোক অলপ কৈছে যে এইটো কিয় ক'লে আমাৰ প্ৰাইভেচি নষ্ট হৈছে সেইটোৱে কণ্ডিশ্যন মানে এই বস্তুটো বন্ধ হ'ব লাগে আৰু একচুৱেলি ইমাৰ্জ হেল্থত সেই বস্তুটো নায়েই কাৰণ মানুহে ডাইৰেক্ট মোবাইল যোগে পাব নিজৰ মোবাইলত পাব আৰু মানুহক সেইটোৱে মই কওঁ যে আপোনালোকে যিটো টেষ্ট কৰাব এক্সুৱেলি ময়ো নাজানো আপোনালোকে কি টেষ্ট ৰিপৰ্ট পাব আনকি ময়ো নাজানো যেতিয়ালৈকে আপোনালোকে মোক নক'ব মই নাচাওঁ মই চাবও নোৱাৰোঁ তাৰমানে সেইটো আপোনালোকৰ মোবাইলত যাব আপোনালোকে ডাউনলোড নিজেও কৰি ল'ব পাৰিব কেতিয়াবা প্ৰব্লেম হৈছে আমাৰ ওচৰত আহিব আমি ডাউনলোড কৰি আপোনাৰ চিল এনভেলপত দিম আমাৰ এনভেলপ চিল হয় কোনো নাচায় তো সেইখিনি সুবিধা ৰাইজে যদি লয় তেতিয়া আমি ভৱিষ্যতে আৰু অকণ উন্নতি কৰিব পাৰিম কালি মই এখন চিনেমা যিখন এতিয়া আমাৰ খুব চলি আছে বিদুৰ ভাই চাবলৈ গৈছিলোঁ তো বিদুৰ ভাই চাওঁতে তাতে সেই বস্তুখিনি মই দেখা পাইছোঁ যে মানুহ এগৰাকী গাঁৱত প্ৰেগনেণ্ট এতিয়া তেওঁৰ যেতিয়া পেইন আহিছে তেওঁক লৈ যাবলৈ লাগে হস্পিটেললৈ চৰকাৰী হস্পিটেলত গৈছে কিবা ICU নাই আকৌ প্ৰাইভেট হস্পিটেলত লৈ গৈছে এতিয়া লৈ যাবলৈ গাঁৱৰ পৰা কিহত লৈ যাব গাড়ী এখন কৈ থৈছে গাড়ী এখন যোনে চলায় এই ল'ৰাজনে আকৌ দুখ পালে তো নিব নোৱাৰিলে আৰু তাৰপিছত প্ৰাইভেট হস্পিটেলৰ বিল বহুত আহিছে এই চিনেমাখনৰ কাহিনীটোৱে কৈছোঁ আৰু তাতে 3,76,000 দুটা বেবী ডেলিভাৰী কিবা হৈছে আৰু তেওঁলোকৰ কিবা অলপ কমপ্লিকেশ্যন হৈছিলে বেবীকেইটাৰ মুঠতে তো মানুহে তাৰপিছত মই দেখিছোঁ যে মাটি বন্ধকি থৈছে কিবা তো এই বস্তুবিলাক এতিয়া চিনেমাত অতিৰঞ্জিত কৰিছে যদি মই নাজানো কিন্তু চিনেমাখন চাই মোৰ চকু পানী ওলাই গৈছে যে এইটো যদি কাহিনীৰ কাৰণে কৰিছে মই নাজানো বা দৰ্শকক আকৰ্ষণ কৰিবৰ কাৰণে যদি কৰিছে নাজানো অতিৰঞ্জিত কৰিছে যদি নাজানো কিন্তু যদিহে হৈ আছে এইটো আনএক্সেপ্টেবল নাই ছাৰ এইটো প্ৰেক্টিকেলি হৈ আছে ছাৰ প্ৰেক্টিকেলি হৈ আছে কিয় ছাৰ এতিয়া গুৱাহাটী চিটিৰ কথা বেলেগ আমাৰ এৰিয়াবোৰৰ কথা বেলেগ আমাৰ এৰিয়াবোৰত ধৰক আমি অলপ ফিল্ডত ঘূৰৰ কাৰণে গম পাওঁ এনেকুৱা হয় মানুহৰ কাৰণ গোটেই আপোনাৰ যিটো মেডিকেল লাইন হয় তাতে অলপ তেনেকুৱাতো প্ৰব্লেম মানুহৰ হয়েই তাৰমানে কাৰণ খৰচটো বেছি হৈ যায় টেষ্টিংখিনি বহুত খৰচ হৈ যায় চব মানুহৰ কাৰণে এইখিনি এফৰ্ড কৰাটো সহজ নহয় এতিয়া মই সেইকাৰণে মানুহক কওঁ যে ইমাৰ্জেল ধৰক আপোনালোকে বেলেগতকৈ বহুতখিনি কমত পাব বেলেগত যদি আপোনালোকে ধৰক ডিছকাউণ্ট নাপায় আমাৰ ইয়াত ডিছকাউণ্ট পাব আৰু অকল টেষ্টিং বুলিয়ে নহয় একচুৱেলি আমি গোটেই ছাৰ্ভিচবোৰে আনিছোঁ যেনেকৈ এতিয়া আমাৰ প্ৰেগনেঞ্চি পেকেজবিলাক এনেই আমাৰ গুৱাহাটীত যিটো ধৰি লওক 1 লাখৰ ক্ৰছ কৰি যায় সেইটো আমি মাত্ৰ 60,000 কৰি দিছোঁ 1 লাখ 1.5 লাখ হয় গুৱাহাটীত তো তেনেকৈ আমি এই ছেইম ছাৰ্ভিচটো আমি চব জেগালৈ আনিছোঁ কিন্তু আৰু গোটেই সমগ্ৰ অসম জুৰি একেই দাম আৰু মানুহে মোবাইলৰ পৰা এক্সেছ কৰিব পাৰে চেষ্টা কৰিছোঁ যাতে লাহে লাহে বাকী ছাৰ্ভিচবিলাকো জইন কৰি দিম যে ৰাতি বিয়লি দুখ পালে ওচৰতে ক'লে যাব সিদিনা এগৰাকী আমাৰ ইয়াতে ডাক্তৰ নীলাক্ষী বৰুৱা তেখেত হ'ল চকুৰ বিশেষজ্ঞ তো আমি গাঁও অঞ্চলত খুব এইটো বস্তু দেখোঁ এই চূণ গলাই ওপৰত থৈ দিছিলে গৰম চূণ পৰি গ'ল চকুত ৰাতি এতিয়া চকু বেয়া এতিয়া কি কৰিব এনেকুৱা ধৰণৰ আমি ডিছকাশ্যনবোৰ কৰি থাকোঁ এই অনুষ্ঠানটো যিটো হেল্ডি কাষ্ট
তো তাত তেওঁ সেইখিনি দিহাও দিছে যে চকুত চূণ পৰিলে লগে লগে কি কৰিব লাগিব। তো আমি এইবিলাক বস্তু এই অনুষ্ঠানটো চাই থাকিবা, আমি দেখুৱাই থাকোঁ যাতে মানুহৰ মাজত এৱেৰনেছ বাঢ়ক, আৰু তোমালোকেও যিমান পাৰা মানুহৰ মাজত প্ৰচাৰ কৰিবা। এতিয়া ইমাৰ্জেল্টত যেতিয়া জইন কৰিছাই তুমি, মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিব, আমাৰ সদায় উদ্দেশ্যটো আছে যি মধ্যবিত্ত শ্ৰেণী তেখেতসকলক যাতে আমি কম দামত এটা ভাল, চবতকৈ ভাল আৰু চবতকৈ কম দামত যাতে আমি এটা ভাল উচিত স্বাস্থ্যসেৱা দিব পাৰোঁ, সেইটোৱে আমাৰ লক্ষ্য। সেইটোত লাগি থাকিবা। যেতিয়ালৈকে আমি মানুহৰ মানে অসমৰ মানুহক যদি আমি হেল্প কৰিব পাৰোঁ, তেতিয়াহ'লে তুমি পইচাও পাবা আৰু মনতো বহুত শান্তি পাবা, পিচ অফ মাইণ্ড বুলি যিটো কোৱা হয়। আৰু সেইটোৱে আমাৰ উদ্দেশ্য, আৰু সেইটো আমি অকলে নোৱাৰোঁ। তাৰমানে আজি আহি তুমি জইন কৰিছা, কালি অন্য কোনোবাই জইন কৰিছে, এনেকেই গোটেই বস্তুবিলাক হ'ব। আচ্ছা, এইখিনি বাৰু ঠিক আছে। এতিয়া তুমি ক'লা যে এতিয়া তোমাৰ যিটো বৰ্তমান অৱস্থাত তোমাৰ যিখিনি মানে কেপাচিটি, তাৰ হিচাপত তুমি লখিমপুৰ নাৰায়ণপুৰৰ পৰা আমালৈ চেম্পুলবোৰ পঠিয়াই আমি গুৱাহাটীত টেষ্ট কৰি দিওঁ, পিছদিনা মানুহে পাই যায়। কিন্তু ষ্টিল এতিয়া 24 ঘণ্টাৰ ডিলে হৈ আছে। কিন্তু আইডিয়েলি যদিহে তুমি ভাল স্বাস্থ্যসেৱা দিব বিচাৰিছা, তেতিয়াহ'লে ইমিডিয়েট ছেম ডে 2-3 ঘণ্টাৰ ভিতৰত ৰিপৰ্ট পাব লাগিব। তাৰ কাৰণেও আমাৰ ব্যৱস্থা আছে। তো সেইবিলাক বস্তু কেতিয়াবা তুমি ভাবিছানে? আচলতে সেইটো আমাৰ মনত ভাৱ হৈছে যে এইখিনি টেষ্ট আমি গুৱাহাটী নপঠাই ইয়াতে যদি কৰিব পাৰোঁ, তেতিয়া ৰাইজৰ আৰু অকণ সুবিধা হ'ব, আমি কুইক ছাৰ্ভিচ দিব পাৰিম। তো তাৰ কাৰণে একচুৱেলি ৰাইজৰ ছাপোৰ্ট লাগিব। ৰাইজৰ ছাপোৰ্ট লাগিব। বস্তুটো মই আনিছোঁহে, আমি ইমাৰ্জেল্টৰ ফ্ৰেঞ্চাইজি আমি আনিছোঁ ইয়াত, কিন্তু বস্তুটো মোৰ নহয়, বস্তুটো ৰাইজৰ বস্তু। হয়, ৰাইজৰ ছাপোৰ্ট কৰিলে আমি আগবাঢ়িব পাৰিম। যদি ৰাইজে ছাপোৰ্ট নকৰে তো আমাৰ টাইম লাগিব। ৰাইজে ছাপোৰ্ট নকৰিব বুলি কিয় ভাবিছা তুমি? নাই ভবা নাই মানে, কাৰণ বস্তুটো নতুন, কনচেপ্টটো নতুন। এটা হেল্থ কেয়াৰ ছেক্টৰত আচলতে এইটো ডিজিটেল ছেক্টৰটো একদম নতুন বস্তু, আমাৰ ইয়াত নাই। গতিকে মানুহৰ এটা বস্তু, নতুন বস্তু গ্ৰহণ কৰোঁতে অকণমানটো সময় লাগিব। সেই সময়টো আমি ৰাইজক দিম, কিন্তু ৰাইজেও চাব লাগিব যে হয় আমাৰ ইয়াত এটা বস্তু আহিছে, গতিকে আমি গ্ৰহণ কৰোঁ। তেওঁলোক আহক, আগবাঢ়ি আহক, তেওঁলোকে আমাৰ ছাৰ্ভিচটো গ্ৰহণ কৰক। তেওঁলোকে কিবা প্ৰব্লেম পাইছে আমাক ফিডবেক দিয়ক, হয়তো চব জেগাতে হয়তো সুবিধা নাপাবও পাৰে। তো তেওঁলোকে কি প্ৰব্লেম পাইছে আমাক কওক, আমি আছোঁ, আমি সুবিধা কৰিম। আমি ইভেন ঘৰৰ পৰা গৈ চেম্পল কালেকশ্যন কৰিছোঁ। লাষ্ট আমি ঘৰৰ পৰা চেম্পল কালেকশ্যন কৰিছোঁ। কোনোবাই ফোন কৰক আমাক যে আমাক এইটো চেম্পল কালেক্ট কৰক, আমি ঘৰৰ পৰা কৰিম, আপত্তিটো নাই, আমি নাও নকৰোঁ, কৰিম আমি। কিন্তু ফাৰ্ষ্ট তেওঁলোকে ছাপোৰ্ট কৰক যে হয় বস্তু এটা আমাৰ ওচৰত লাগে। সেইটো তেওঁলোকে যদি একচুৱেলি ৰাইজে ছাপোৰ্ট নকৰে, ৰাইজৰ ছাপোৰ্টটো সদায় আছে। তুমি যিমানেই তেওঁলোকক ওচৰলৈ তুমি যাব পাৰিবা বা আৰু তেওঁলোকে আঁকোৱালি ল'বই। এতিয়া মেইন প্ৰব্লেমটো হয় কি তোমাৰ সেই কমিউনিকেশ্যনটোত, তুমি কৰিব খুজিছা কিবা, কিন্তু ৰাইজৰ কাৰণেও ভাল, কিন্তু ৰাইজে গম পোৱা নাই। গতিকে তোমাৰ এক্টিভিটিৰ ওপৰত ডিপেণ্ড কৰিব যে মানুহে কিমান সোনকালে জানিব বা কিমান দিন লাগিব জানিবলৈ, সেইখিনি তোমাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া ৰাইজৰ সুবিধাৰ কাৰণে আমি ভাবিছোঁ আগষ্ট মাহত আমি এটা ফ্ৰী কেম্প দিম, তাতে ফ্ৰী হেল্থ কেম্প দিম। তাত কি কৰিবা? তাত আমি চুগাৰ টেষ্ট কৰাম, ইউৰিক এচিড, থাইৰয়ড, এইখিনি টেষ্ট কৰাম, ফ্ৰীকে কৰিম আমি। ঠিক আছে, আমাৰ ছাপোৰ্ট থাকিব, তোমালোকে কৰা, মানুহক জনোৱা আৰু মানুহৰ ভাল হওক, সেইটোৱে আমাৰ উদ্দেশ্য। আৰু তেতিয়ালৈকে মই এইটোৱে তোমাক ক'ম যে যিটো উদ্যম লৈ ইয়ালৈকে আহি পাইছা ইমান দূৰৰ পৰা, সেইটো সদায় অক্ষুণ্ণ ৰাখিবা আৰু লাগি থাকিবা কামটোত। কাৰণ তোমাৰ কামটোৰ উদ্দেশ্য এইটোও মই তোমাক মানে উপদেশ হিচাপে কৈছোঁ যে কেতিয়াও পইচা পাম বুলি কামটো নকৰিবা, ৰাইজৰ ভাল কৰিম বুলি ভাবিবা, পইচা তোমাৰ অট'মেটিক আহি যাব। গতিকে বিজনেছত পইচা ভাবি তুমি কামটো নকৰিবা, ৰাইজৰ ভাল কৰোঁ বুলি, নিজৰ অঞ্চলৰ মানুহখিনি ভাল কৰোঁ, এইটো সেৱা লাগে বুলি কৰা। লাহে লাহে তোমাৰ অনুষ্ঠানটো গোজে গজালি হোৱাৰ দৰে লাহে লাহে কিজানি বহুত ডাঙৰ হৈ যাব। হয় ছাৰ, আমি আচলতে পইচাৰ কাৰণে এইটো হেল্থ ছেক্টৰত অহাও নাই, পইচা বুলি ভবাও নাই, মানে ছাৰ্ভিচ হওক। কাৰণ প্ৰব্লেমটো মই নিজে এতিয়া মানে বেছিভাগ জেগাত কেনেকুৱা হৈ গৈছে, কালেকশ্যন চেণ্টাৰ কোনো নাম নাই, মানে সীমা সংখ্যা নাই, নাম নাই নহয়, ভুলকৈ কৈছোঁ, সীমা সংখ্যা নাই, যে ইমানেই বেছি হৈছে। তো এইটো যাতে ভুল ধাৰণাৰ সৃষ্টি হ'ব নালাগে যে তোমাৰ কালেকশ্যন চেণ্টাৰটো এতিয়া তোমাৰ উদ্দেশ্য বেলেগ, তুমি মানুহক ভাল কিবা এটা আনিম বুলি ভাবিছা, অন্য এজনে হয়তো নাই পইচা পাম বুলিয়ে কামটো কৰিছে। এই দুটাৰ মাজত কিন্তু ডিফাৰেঞ্চ থাকিব লাগিব, মানুহে জানিব লাগিব, বুজি পাব লাগিব, এইটো বুজাব লাগিব, আমি বুজাব লাগিব, আচলতে বুজি নাপাব, বুজাব লাগিব। সেইটো আমাৰ দায়িত্ব আছে যে, আৰু তোমাৰ কামৰ পৰা ৰিফ্লেক্ট কৰিব। তোমাৰ যদি উদ্দেশ্য ভাল, মানুহে বুজি পাব। আৰু যদি তোমাৰ উদ্দেশ্যত পইচা জড়িত হৈ আছে, মানুহে তোমাক এনেও বুজি পাব। গতিকে তেতিয়া তোমাৰ বিজনেছো নহ'ব, মানুহৰ কাৰণে ছাৰ্ভিচো নহ'ব, একোৱেই নহ'ব। গতিকে ভাল উদ্দেশ্য আগত ৰাখি যদি ভালদৰে কাম কৰি যোৱা, মই তোমাক এইটো কওঁ যে তোমাৰ ছাকচেছ নহয় নোৱাৰে।
হয় ছাৰ, আমিতো চেষ্টা কৰি আছোঁ ধৰক হয়। ৰাইজৰ সুবিধা হওক। হয় বাকী ইনকাম পাৰ্টটো এটা বেলেগ পাৰ্ট, সেইটো আমি ভবা নাই। সেইটো ৰাইজৰ সুবিধা হওক, ৰাইজে বস্তুটো বুজক যে হয় হেল্থটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট মানে। নহয়, তুমি পাৰিবা, মোৰ লাগিছে, মোৰ এটা বিশ্বাস আহিছে, কাৰণ তুমি এটা অনুষ্ঠান ছাকচেছলৈ লৈ গৈছা একো নথকাৰ পৰা, যিটো কম্পিউটাৰৰ কথাটো তুমি ক'লা। তো এইটোতো তুমি সফল হোৱা, আমাৰ সহযোগ সদায় থাকিব। আৰু একচুৱেলি আমি অসমৰ পৰা অকল এনেকৈ দেৱজিৎ নেওগৰ নিচিনা আমি আৰু বহু নতুন উদ্যমী যুৱক বিচাৰিছোঁ। এই গোটেই সেৱাটো আমি গোটেই অসমলৈ লৈ যাব বিচাৰিছোঁ। তো আগুৱাই আহিব, আমাৰ নম্বৰ ইয়াতে দিয়া থাকিব, তাত আপুনি কণ্টেক্ট কৰিব, ফোন কৰিব পাৰে বা হোৱাটছএপ কৰিব পাৰে, আমি কল বেক কৰিম। আৰু সকলো আগুৱাই আহক, খালি মনত ৰাখিব যে ইমাৰ্জেল.in পইচা ঘটিবৰ কাৰণে গোটেই অসমলৈ এইখন বিজনেছ কৰিবলৈ যোৱা নাই। আমি যিটো উপলব্ধি কৰিছোঁ মধ্যবিত্তৰ কাৰণে এটা মানে এটা খুব ভাল স্বাস্থ্য সেৱা কম দামত কেনেকৈ লৈ যাব পাৰি টেকন'লজিৰ যোগেদি বা অনলাইন প্লেটফৰ্মৰ যোগেদি, সেইটো কাৰণে আমি অহৰহ প্ৰচেষ্টা কৰি আছোঁ। আমাৰ যথেষ্ট কষ্ট হৈছে, আমাৰ গোটেই টীমৰ যিমানখিনি মানুহ আছে এনি টাইম আমি এইটো কামতে লাগি আছোঁ আৰু লাগি থাকিম। মাত্ৰ মানুহে বুজি পাব লাগে যে নহয়, এটা সৎ উদ্দেশ্যলৈ এখেতসকল আগবাঢ়ি আহিছে। আজি দেৱজিৎ নেওগ আগবাঢ়ি আহিছে, কাইলৈ অন্য এজন আগুৱাই আহিব। আৰু আমি জানো এই খুব কম সময়ৰ ভিতৰত মধ্যবিত্তৰ কাৰণে আমি এটা কম খৰচত অতি ভাল স্বাস্থ্য সেৱাৰ প্লেটফৰ্ম গঢ়ি তুলিব পাৰিম। তো আজিলৈ আৰু নমস্কাৰ ছাৰ। দেৱজিৎ, ধন্যবাদ এই শ্ব'টো হয়, বহুত ধন্যবাদ মোক এই সুবিধাকণ দিয়াৰ কাৰণে, কাৰণ মোৰ মনৰ ভাৱটো কি আছে কি নাই সেই প্ৰকাশ কৰিব পাৰিছোঁ। হয়, সেইকাৰণে ইমাৰ্জেলক ধন্যবাদ। হয়, আৰু আমি ৰাইজৰ কাৰণে এতিয়া কাম কৰিম, হয়। সকলোৱে মিলি ইমাৰ্জেলতে মিলি আৰু ৰাইজে যেতিয়া ছাপোৰ্ট দিব, তেতিয়া তুমি তালৈ এটা সঁচি মানে একচুৱেল লেবৰেটৰী লৈ যাবা, যাতে মানুহে 2-3 ঘণ্টা ৰিপৰ্ট পায়। ৰিপৰ্টৰ কাৰণে নেক্সট জেনেৰেশ্যনৰ কাৰণে মানে ৰৈ থাকিব নালাগে। সেইটো আমাৰ আশা থাকিল। তুমি লাগি থকা কামত ভালদৰে। ধন্যবাদ ছাৰ। হয়, ধন্যবাদ। আজিলৈ আহিছোঁ। নমস্কাৰ।